মাজে মাজে এম ই স্কুলত মোৰ এতিয়া মনত আছে, আঁঠুকৰাই থৈ দিছিল ছাৰে, একদম কাণত ধৰি পেলাই বাহিৰত মানুহে দেখাকৈ আঁঠুকৰাই দিছিল। শুনিবা দেই, ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ মই, এই যে যিগৰাকী শিক্ষকে আমাক অশৃংখলতা সৃষ্টি কৰাৰ বাবে শাস্তি দিছিল, দীঘল ভুলুকা বাঁহৰ এছাৰি আমিয়ে গৈ পেলাই দিওঁ ছাৰক কাটি লৈ যাবলৈ কয়, আকৌ সেই এছাৰি আমাক পিটে। আৰু তেতিয়া মানে এদিন মই কিবা এটাত হায়াৰমি কিবা কথাত বোধ হয় ময়ো দোষী হিচাপে সাব্যস্ত হ'লোঁ। ছাৰে মাতি লৈ গ'ল, হাতখন মেলিবলৈ ক'লে, 12 বেট দিলে, এইবোৰ একেবাৰে ৰঙা চঙা হৈ গৈছে। তাৰপিছত ক'লে, এই স্কুলৰ দুৱাৰ একদম মুখত পিৰালিত আঁঠুকাৰি থকা, যেতিয়ালৈকে মই নকওঁ কাণত ধুই আঁঠুকাৰি থাক। মই কাণত ধুই আঁঠুকাৰি আছোঁ। জানেনে ভাইচ চেঞ্চেলৰ ডাঙৰীয়া, এইবোৰ ইণ্টাৰেষ্টিং এক্সপিৰিয়েঞ্চ মোৰ লাইফৰ। প্ৰায় আধা ঘণ্টা মোক আঁঠুকাৰি থৈছোঁ, আৰু চব ৰাস্তাইদি যোৱা মানুহে চবে দেখি গৈছে, আৰে ইয়াৰ কি হ'ল, কাণত ধৰি। তেতিয়া মোৰ ছাৰক বেয়া লাগিছিল, অনেষ্টলি কৈছোঁ, মই খুব বেয়া পাইছিলোঁ সেইজন ছাৰক। এতিয়া কিন্তু মই সেইজন ছাৰৰ ওচৰত কৌটি কৌটি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইগৰাকী মহান শিক্ষকে যদি সেই শাস্তি নিদিলে হ'লে মোৰ জীৱনত মই আৰু শৃংখলাবদ্ধতা কেতিয়াও বুজি নাপালোঁ। সেইসকল মহান শিক্ষাগুৰু যুগে যুগে অমৰ হৈ থাকিব আমাৰ দৃষ্টিত, কাৰণ সেইসকলে প্ৰকৃতাৰ্থত মানুহ নিৰ্মাণ কৰিবৰ বাবে সততা নিষ্ঠাৰে শিক্ষাদান কৰিছিল।